নমস্কাৰ অসমবাসী ৰাইজ। বহুত বেয়া লাগি আছে আপাৰ আছামৰ খবৰটো চাই পেলাই। আপোনালোকে নিউজত চাই আছে যে 2-3 দিন ধৰি মানে নিউজত মই চাই আছোঁ, মানে বহুত বেয়া লাগি আছে যে আপাৰ আছামত এনেকুৱা ভয়ংকৰ মানে বহুত বেয়াকৈ মানে বানপানী আঘাত কৰিলে, যে এনেকুৱা মানে স্পীডত মানে পানী আহিলে, ইমান সোনকালে আহিলে, মানুহে মানে বেলেগত যাবলৈ মানে সময় নাপালে। আৰু মানুহৰ ইমান ক্ষয় ক্ষতি হৈছে, মানুহৰ কিমান ধন সম্পদ মানে চব পানীয়ে লৈ গৈছে, মানুহৰ গাড়ীও লৈ মানে বহুত ক্ষতিগ্ৰস্ত হৈছে। লগতে মানুহৰ মানে যিমান জীৱ জন্তু আছিলে, গৰু, ম'হ, ছাগলী, হাঁহ, কুকুৰা, বহুত ক্ষতি হৈছে। প্ৰায় 3 লাখৰ ওপৰত মানে এফেক্টেড হৈছে, আৰু 1000ৰ ওপৰত মানে হাঁহ কুকুৰা এইবোৰ মৃত্যু হৈছে। লগতে 200ৰো ওপৰত মানে গৰু, ম'হ, ছাগলী এইবোৰৰ মৃত্যু হৈছে, আৰু বহুতো মানে মানুহৰ মৃতদেহ পোৱা গৈছে। বহুত ক্ষয় ক্ষতি হৈছে। এনেকুৱা মৰ্মান্তিক মানে ঘটনা হৈছে আপাৰ আছামত। আল্লাহৰ ওচৰত এইটোৱে মানে দোৱা কৰোঁ, যাতে কেতিয়াও অসমৰ ক'তো মানে এনেকুৱা পৰিস্থিতি যাতে আৰু ক'তো নহয়। বহুত মহান মহান ব্যক্তিসকলে মানে সাহাৰ্য কৰি আছে। আপোনালোকে নিউজ চেনেল চায়ে আছে যে বদৰুদ্দিন আজমলেই হওক বা তেনেকুৱা বহুত ডাঙৰ ডাঙৰ মানুহসকলে মানে সাহাৰ্য কৰি আছে, বা আমাৰ ইউটিউবাৰ ডিম্পু বৰুৱা হওক, তেনেকুৱা ধৰণে সকলোৱে মানে যিমান পাৰি আছে সাহাৰ্য কৰি আছে। চৰকাৰলৈ অনুৰোধ, আপোনালোকে চৰকাৰে যাতে মানে ইয়াৰ ওপৰত পদক্ষেপ লয়, যাতে সহায় সাহাৰ্য কৰে। তাত মানে নিউজ চেনেল চাই আছোঁ, বহুত অসুবিধা হৈ আছে, পানীৰ অসুবিধা, মানে খোৱা পানীৰ একদম বহুত নাটনি চলি আছে, আৰু লগতে খোৱা খাদ্যবস্তুৰ বহুত অভাৱ চলি আছে। এনেকুৱা বহুত বেয়া পৰিস্থিতি হৈছে আপাৰ আছামত। চৰকাৰৰ যাতে তাত হেল্প কৰে, যাতে সহায় কৰে, যাতে সাহাৰ্য যাতে দিয়ে যাতে ভালকৈ। আৰু তেনেকৈ মানে বহুত মানুহে সহায় সাহাৰ্য কৰি আছে। যিসকলে কৰি আছে সহায় সাহাৰ্য, সেইসকলক বহুত বহুত ধন্যবাদ, আপোনালোকে কৰি থাকক। তাৰ মাজতো মানে ফেচবুকত কেতিয়াবা যেতিয়া চাওঁ, কেইজনমান ব্যক্তিয়ে মানে বহুত বেয়াকৈ এইবোৰৰ ওপৰত নিগেটিভ কমেণ্ট কৰি থাকে। মানে যিসকলে মানে সহায় সাহাৰ্য কৰি আছে সেইবিলাকৰ ওপৰতো মানে বেয়াকৈ কৈ দিয়ে আকৌ। মানে সিহঁতে আকৌ ধৰ্মৰ লগত মানে ৰাজনীতিৰ লগত ৰিলেট কৰি দিব বিচাৰে। তেনেকুৱা আপোনালোকে নাম ক'ব নালাগে, আপোনালোকে বহুতে জানে। যিসকলে তেনেকুৱা কৰিব নালাগে। যিসকলে সাহাৰ্য কৰি আছে এনেকুৱা পৰিস্থিতি, এনেকুৱা বেয়া এটা পৰিস্থিতিত, সেইসকলক আমি ধন্যবাদহে জনাব লাগে। ইমান মানে সহায় সাহাৰ্য সিহঁতে কৰি আছে। আমাৰ এনেকুৱা মানে সামৰ্থ্য নাই, যাৰ কাৰণে আমি সহায় কৰিব নোৱাৰোঁ, কিন্তু কৰিব নোৱাৰিলোঁ। যদি আমাৰ এনেকুৱা সামৰ্থ্য থাকিলে হয়, আমিও সহায় কৰিলোঁ হয়। এনেকুৱা বহুত বহুত বেয়া লাগে তেনেকৈ আমি নিউজবোৰ চাওঁ। মানে তাত আপাৰ আছামত বহুত বেয়া অৱস্থা হৈছে, মানুহৰ এনেকুৱা মানে ক্ষতি হৈছে। আৰু ইয়াত মানে এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ মানে যিসকল মানে এনিমেল লাভাৰ যিবোৰ আছে, বিভিন্ন ধৰণৰ সংগঠন আছে, এনিমেল লাভাৰ সংগঠনবোৰে মানে অলপ কিবা মানে এনিমেল এটাই, জীৱ জন্তু এটাই অলপ আঘাত পালে সেইটোৰ ওপৰত সিহঁতে মানে বহুত মানে মৰম দেখায় সিহঁতে। যেনেকৈ এটা ম'হ যুঁজ 400 বছৰ পুৰণা এটা মানে ম'হ যুঁজ এটা পৰম্পৰা, সেইটো পৰম্পৰা মানে বেন কৰাৰ কাৰণে সিহঁতে উঠি পৰি লাগিছে, যে ম'হ যুঁজত মানে ম'হ আঘাত পায়, সেইটোৰ ক্ষেত্ৰত সিহঁতে ইমান মানে উঠি পৰি লাগিছিলে, একদম মানে 400 বছৰ পৰম্পৰা এটা নাইকিয়া কৰিবৰ কাৰণে। ইভেন ম'হটোক মানে যুঁজোৱাৰ পিছত আঘাত পালে সেইটো চিকিৎসা কিন্তু কৰা হয়, বহুত মৰম কৰি ৰখা হয়, নিজৰ সন্তানৰ নিচিনা মানে লালন পালন কৰা হয়, গোটেই বছৰ খুৱাই ৰখা হয়। তাৰপিছতো সিহঁতে এনেকুৱা কৰিছিলে। কিন্তু এতিয়া বৰ্তমান আপাৰ আছামত যদি এটা দুৰ্যোগৰ কাৰণে বহুত জীৱ জন্তু, ম'হ, গৰু, ছাগলী মৃত্যু হৈছে। ইয়াত সিহঁতে মানে কেনেধৰণৰ পৰিকল্পনা লৈছে ক'ব নোৱাৰোঁ। সিহঁতে ইয়াতো আহি পেলাই মানে সহায় কৰিব লাগিছিলে। সিহঁতেও আহি পেলাই মানে সেই এনিমেলবিলাকৰ খোৱাৰ কাৰণে, যাতে এনেকৈ যাতে মৃত্যু নহয়, যাতে এনেকুৱা নাখাই পেলাই যাতে মৃত্যু নহয়, যাতে মানে যিমান ক্ষয় ক্ষতি হৈছেতো হৈছেই, যাতে এতিয়া আৰু ক্ষয় ক্ষতি নহয়, সেইটোৰ ওপৰত সিহঁতৰো পদক্ষেপ ল'ব লাগিছিলে। যদি সিহঁতে এটা মানে ম'হৰ য'ত অলপ আঘাত পায়, সেইটো চিকিৎসা কৰা হয়, সেইটো বেন কৰাৰ কাৰণে যদি সিহঁতে ইমান উঠিবই লাগিছিলে। এতিয়া মানে মোৰ মতে জনাই আছোঁ, মানে তাতো আহি পেলাই মানে সহায় সাহাৰ্য কৰিব লাগিছিলে। ৰাইজ, মই এইটো জাষ্ট সৰুকৈ মানে এটা ভিডিঅ' এটা বনাইছোঁ, এনেকুৱা এটা বেয়া পৰিস্থিতি হৈছে আপাৰ আছামত। বহুত বেয়া লাগে। আমাৰ সামৰ্থ্য নাই কাৰণে আমি মানে তেনেকুৱা সহায় সাহাৰ্য কৰিব পৰা নাই। বহুত বেয়া লাগিছে বাৰু। আৰু এতিয়া এইখিনিয়ে। আপোনালোকৰ মতামতটো জনাব। ভিডিঅ'টোত যদি কিবা কৈছোঁ, যদি ভুল হৈছে, সকলোৱে ক্ষমা কৰিব। আৰু যদি মানে আপোনালোকৰ মতামতটো কমেণ্টত জনাব। আজিলৈকে এইখিনিয়ে, লগ পাম বেলেগ এটা ভিডিঅ'ত। থেংক ইউ।